গাঁৱত বৰ্ষা ফুকনৰ ঘৰত তাইৰ ভাতৃ আৰু ভগ্নী এওঁলোকৰ পিতৃ মাতৃ দুজনৰ বিয়োগ হৈছে। মাতৃ 2 বছৰ আগত বিয়োগ হৈছে আৰু পিতৃ আজি বানপানীৰ সময়ত তেওঁ মৃত্যু হৈছে। আমি সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, তেওঁ ঘৰটো দেখিছে একেবাৰে জৰাজীৰ্ণ অৱস্থা, ভিতৰৰ গেটখিনিও বৰ্তমান উলিয়াবলৈও তেওঁলোক সমৰ্থ হোৱা নাই। সেয়েহে যোনে যেনেকৈ পাৰে আমি তেওঁলোকৰ বৰ্তমান পঢ়া শুনা বা পাকঘৰ যিখিনি বস্তু আমি দায়িত্ব লৈছোঁ আৰু পিছৰ পৰ্যায়ত অসমবাসী ৰাইজে যোনে যেনেকৈ পাৰে তেওঁলোকক ঘৰটো সহায় বনাই দিব যদি পাৰে আমি অনুৰোধ জনাইছোঁ। সেইটো ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। আৰু বহুত মানুহ বহুত ঠাইত পাই আছে, এনেকুৱা বহুত আছে, এনেকুৱা শিশু কিশোৰী বহুতৰ মাতৃ পিতৃ মৃত্যু হৈছে। লগতে সেইখিনিৰ লগতে এওঁলোককো যেতিয়া এখন চকু ৰাখে, বৰমায়েক আছে, এই ঘৰটো বৰমায়েকৰ ঘৰ, তেওঁলোকো আৰ্থিকভাৱে সম্পূৰ্ণ সুস্থ নহয়, তেওঁ বৰ্তাকজন অকণ অসুখীও, সেইকাৰণে তেওঁলোককো সহায় কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি উজনি অসম তোলা মুছলিম পৰিষদে সম্পূৰ্ণ সহযোগিতা তেওঁলোকক আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিলোঁ আৰু সমূহ অসমবাসী ইয়াত সহযোগিতা বিচাৰিছোঁ। তোমাৰ বেগ চেগখিনি আজি লৈ আহিম মই অকণ পিছতে। আৰু স্কুলৰ ইউনিফৰ্মবিলাক আছে নাই? স্কুলৰ ইউনিফৰ্ম নাই? স্কুলৰ ইউনিফৰ্ম চিলাব লাগিব চাগে। স্কুলৰ ড্ৰেছটো আছে নেকি? স্কুলৰ ড্ৰেছ দিয়ে নেকি? কাপোৰ কৈছা নেকি? কাপোৰ নিছা নাই? কাপোৰ নিছা? আমি ববা খাওঁ হেল্ল'।